হেল্ল' বন্ধুসকল, এই ৰাতি মই আৰু মোৰ লগত থকা ভাইটিটো আমি দুজনে কিয় ইমান ৰাতি ভিডিঅ' বনাব লগা হৈছে আৰু কিহৰ কাৰণে আমি ভিডিঅ' বনাইছোঁ, তো আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাব কিহৰ কাৰণে বনোৱা হৈছে। আৰু নমস্কাৰ ফ্ৰেণ্ড, আজি তাৰমানে আমি ক'ত গৈ আছোঁ ৰাতি, তো আজি গৈ আছোঁ আমি টিলিঙা মন্দিৰলৈ, কাৰণ শাওনৰ লাষ্ট, আজি লাষ্ট বলবম। তো আমি দুইজনে ৰেডি হ'লোঁ টিলিঙা মন্দিৰলৈ যাবলৈ। এইটো মোৰ ভাইটি হয়, মোৰ গাড়ীত একেলগে থাকে। তো দুইজনে ওলাইছোঁ যাবলৈ মন্দিৰলৈকে। বলক ভিডিঅ'টো চাই থাকক। ফাইনেলি ওলালোঁ আমি টিলিঙা মন্দিৰলৈ। টিলিঙা মন্দিৰ তিনিচুকীয়াত আছে আৰু আমি আছোঁ দুলীয়াজানত। মোৰ গাড়ী বৰ্তমান দুলীয়াজানত আছে। ইয়াৰ পৰা আমি জংঘলৰ মাজে মাজে খোজকাঢ়ি যাম আৰু গাড়ীটো লক কৰিলোঁ। ভালদৰে লক চক কৰি এতিয়া ওলাই যাম লাহেকৈ দুইজনে খোজকাঢ়ি। বলক ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে। আৰু এইখনে হৈছে অইল ইণ্ডিয়াৰ ছেকেণ্ডেৰী গেট, দুলীয়াজান অইল ইণ্ডিয়া গেট হয়। আৰু এইটো ফ্ৰণ্ট ছাইডৰ মেইন গেট নহয়, এইটো বেক ছাইডৰ এটা গেট হয়। বহুত গেট আছে। আমি দুইজনে চাহপাতৰ বাগানৰ মাজে মাজে অকলে দুইজনে টিলিঙা মন্দিৰলৈ খোজকাঢ়ি গৈ আছোঁ। আৰু ইয়াৰ পৰা 2-2.5 কিলোমিটাৰ হ'ব। দুইজনে খোজকাঢ়ি গৈ আছোঁ অকলে, চাই থাকিব। ৱেলকাম টু টিলিঙা মন্দিৰ, স্বাগতম জনাইছোঁ টিলিঙা মন্দিৰলৈ। হৰ হৰ মহাদেৱ, জয় শিৱ শংকৰ, জয় শিৱ শংকৰ। আৰু এইখনে হৈছে তিনিচুকীয়াত অৱস্থিত টিলিঙা মন্দিৰ। আৰু দুয়োফালে দুটা শংখ আছে গেটত। এইখনে টিলিঙা মন্দিৰৰ গেট হয়। বলক ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ সোমাই আহি দেখিলোঁ যে ইমান হাজাৰ হাজাৰ টিলিঙা বান্ধি থৈ দিছে। এনেই ইয়াৰ নাম টিলিঙা মন্দিৰ বুলি নকয়। এইটো সত্য যে ইয়াত বহুত ভক্তবান আহে আৰু ভক্তপ্ৰাণে আহি মানুহবোৰে ইয়াত টিলিঙা মনৰ বাঞ্ছা পূৰণ কৰিবলৈ টিলিঙাবোৰ বান্ধি যায়। চাওক কিমান হাজাৰ হাজাৰ টিলিঙা, লাখ লাখ টিলিঙা বান্ধি থৈ দিছে। চাওক এবাৰ ভালদৰে। মনটো একদম পবিত্ৰ হৈ গৈছে, যেন কিবা এটা ভাল কাম কৰিলে যেনেকুৱা মনটো ভাল লাগে। তো টিলিঙাবোৰতো দেখিলে। আৰু এইটোৱে হৈছে মেইন মন্দিৰখন। আৰু ইয়াৰ চাৰিওফালে মানুহে পৰিকল্পনা কৰে, তাৰমানে চাৰিওফালে ঘূৰে। টিলিঙাবোৰ পূৰা বান্ধি থৈ দিছে। আৰু এটা বস্তু দেখাওঁ আপোনালোকক, সেইটো দামটো দেখিছেনে আপোনালোকে? সেইটো যে কিবা দামবোৰ, সেইবোৰ চব টিলিঙা হয়। এইবোৰ জাবৰত পেলাই থৈ দিছে, কাৰণ সেইবোৰ বহুত হাজাৰ হাজাৰ টিলিঙা হৈ গ'ল, বেছি হৈ গ'ল কাৰণে এইবোৰ চব পেলাই দি ৰাখিছে। বহুত পেলাই থৈ দিছে, হাজাৰ হাজাৰ লাখ তাতে পৰি আছে। এইটোৱে, ইয়াতে ডাঙৰ গছ এটা আছে। এই গছটোতে মানুহবোৰ মন্দিৰত আহি ধুনীয়াকৈ চাকি গছি আৰু ধূপ অলপ জ্বলালোঁ, প্ৰসাদ অলপ লৈ মন্দিৰত সেৱা এটা জনাই। আৰু মোৰ লগৰীয়া দুটামানে কৈছিলে যে সিহঁতৰ নামতো চাকি ধূপ জ্বলাই দিবা। তো গোটেইকেইটাৰ কাৰণে চাকিটো জ্বলাব পৰা নাই, কিন্তু চবৰ কাৰণে মই সিহঁতৰ মনৰ কামনা যে পূৰণ হয় তাৰ কাৰণে আশা কৰিলোঁ। চবৰ কাৰণে আশা কৰি আশীৰ্বাদ খুজিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে। কেনে লাগিলে ভিডিঅ'টো জনাব।